আজি দিন দুপৰতে টিডিএ মাৰ্কেটত দেখা গ'ল এজন যুৱকক অসমীয়া যুৱকক মোবাইল বনাই অসমত এটা পাৰ্কিঙক লৈ সাধাৰণ কথাক লৈ মাৰপিট কৰা গ'ল। এই সন্দৰ্ভত কি হ'ব? মাৰপিট মানে চাওক, আজি টিডিআইত আজি এইটো ঘটনা বুলি নহয়, সিহঁতি বাৰে বাৰে আমাৰ ল'ৰা খেতি আক্ৰমণ কৰিছে। এইটো ঘটনা নহয়, আজি কেইবাটাও ঘটনা আমাৰ হাতত পৰি গৈছে। আমি সিহঁতৰ লগত গৈ পিনে কেইবাবাৰো আমি কথাও পাতিছিলোঁ। বাৰে মানে সিহঁতি মানে মুছলিমগিৰি দেখায় তাত টিডিআইত ইয়াত হিন্দুত্ববাদী নচলিব, ইয়াত মুছলিমগিৰি মুছলিম দেখায়। সিহঁতি বিভাজন দি আনিছে। চাওক, আমি এখন তিনিচুকীয়াত বেংমৰা ৰাজ্য হিচাপে আমি সকলোৱে মিলিজুলি থাকিব বিচাৰোঁ, কিন্তু সিহঁতি সদায় বিভাজন আনিব বিচাৰিছে। আজি এমাহ দুমাহমান হ'ল আমাৰ হাবিচুকৰ ল'ৰা এজনক সিহঁতি মোবাইল এটা লৈ গৈছিলে। মোবাইলটো দুদিন পিছত বেয়া হৈ গ'ল। বেয়া হৈ যোৱা মোবাইলটো তেওঁলোকে বনাব নিছিলেহি। বনাওঁতে কি হ'ল, সেই মোবাইলটো বনাই দিব নোৱাৰে তেখেতলোকে বনাই দিব নোৱাৰে। আৰু কেলৈ বনাব আহিছে বুলি কয়, দুজন নহয় 4-5জনমান ল'ৰাই সিহঁতি মাৰপিট কৰিছে। মাৰপিট কৰি মেলি আমাৰ ওচৰলৈ আহিলে। ল'ৰাজনে আমাৰ ওচৰলৈ আহি কমপ্লেইন দিলে। আমি ল'ৰাজনক লৈ মেলি আমি আহিলোঁ তালৈ। মোবাইলটো লগালগ বনাই দিলে। কিন্তু এনেকুৱা ঘটনা যদি বাৰে হৈ থাকে নহয়, কিন্তু তেনেহ'লে কিন্তু আমিও বহি নাথাকিম। ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমি কিন্তু সাজু আছোঁ। ধন্যবাদ।